নমস্কাৰ। সাহিত্য সাধনা শ্ৰী আনন্দ চন্দ্ৰ পাঠক স্বৰচিত কবিতা পাঠ। কবিতাৰ নাম আত্মাময়। কবি শ্ৰী আনন্দ চন্দ্ৰ পাঠক। আত্মাময়। জন্ম মৃত্যু ৰহিত অবিনাশী আত্মাময় পৰমাত্মাৰ অংশ জীৱৰূপ হৈ প্ৰকৃতি সুচল কৰি ৰূপ ধৰি স্থূল দেহৰ সৃষ্টি কৰ জীৱ জাল পাতি মায়াৰ এই মোৰ চক্ৰকাৰ গতি বিনন্দিয়া সংসাৰ। বসুমতী ঘটে ধৰ্মৰ গ্লানি দুৰাচাৰৰ অত্যাচাৰ অধৰ্মৰ হয় জয়ধ্বনি অসুৰ দানৱৰ ভূমণ্ডলে আহো নামি নানা ৰূপত অৱতৰি অধৰ্ম দুষ্ট দুৰাচাৰক নাশি ভগতক উদ্ধাৰি দেৱকাৰ্য সাধ পুনৰ ধৰ্ম সংস্থাপি। ভগতে জানে মোৰ স্বৰূপ জ্ঞান জানে মোৰ জন্ম কৰ্ম গুণ লীলা আখ্যান সদা কৰে মোৰ শ্ৰৱণ কীৰ্তন বন্দন অন্তকালে গতি পায় মোৰ নাম স্মৰণ। জীৱন লভে অনন্ত মহাধাম গমন সিও মোক যেন কৃষ্ণ। ভকতে জানে মোৰ স্বৰূপ জ্ঞান জানে মোৰ জন্ম কৰ্ম গুণলীলা আখ্যান সদা কৰে মোৰ শ্ৰৱণ কীৰ্তন বন্দন অন্তকালে গতি পায় মোৰ নাম স্মৰণ। জীৱন লভে অনন্ত মহাধাম গমন। যিয়ে মোক যেনেভাৱে কৰে ভজনা পায় তেনে ফল ভাৱ ভাৱনা নকৰো কাকো প্ৰতাৰণা চলনা বঞ্চনা মোৰ প্ৰসাদত লভে কৰ্ম ফল বাসনা পুনৰাই জীৱন চক্ৰকাৰ গতি অহা যোৱা। কৰ্ম ফলে মোক নোৱাৰি বান্ধিব অজেয় অবিনাশী পৰমাত্মাৰ অংশময় থাকো মাত্ৰ দেহৰ ৰথৰ সাৰথি হৈ অকৰ্তা অনাসক্ত সূক্ষ্ম ব্ৰহ্ম ৰূপ নিৰ্গুণ মোৰ ভক্তে জানে মোৰ স্বৰূপ কোন। কৰিছ মই ত্ৰিগুণাত্মক কৰ্ম বিভাগ চতুৰ্বৰ্ণ চতুৰ্বৰ্গ চাৰি আশ্ৰম চাৰি জীৱ চাৰি ভাগ পঞ্চমাৰ্গ মোৰে জানা প্ৰবৃত্তি নিবৃত্তি লভীৰ কৰ্মফল গুণকৰ্ম বিভাগ অনুসৰি সংসাৰ ধৰণী নানা পথে ভ্ৰমী। আসক্তিৰ বন্ধনত মই নহওঁ বন্ধন নকবা দীপ শিখাৰ দৰে চিত্তৰ চেতন সুকৰ্মৰ আহুতি প্ৰদান কৰ্ম জ্ঞান যজ্ঞ পৰিসমাপ্তি ঘটে যোগ্য পৰমক প্ৰদান সিও মোৰ মায়াতৰি পায় সমিধান।